এড্ৰেছিং কোষ্টেল ইৰোজনছ ঠিক আছে ইউপিএসসি আগতে খুদিছে এইটো কোৱেশ্চন মেইনছত আহিছে তো এপিএসসি টো মেবি পিছলৈকে আহিব পাৰে নেক্সট ইয়াৰ বা তাৰ পিছতো আহিব পাৰে তো কোষ্টেল ইৰোজন হৈ আছে আজিকালি ঠিক আছে তো এইটো এটা ডাঙৰ চেলেঞ্জেছ হয় আমাৰ কাৰণে বিকজ অভাৰঅল তো ইৰোজন আমাৰ অসমত হৈয়ে আছে এভৰি ইয়াৰ তোমাৰ বানপানী আহে নদী তোমাৰ উটাই লৈ গুচি যায় গৰা খহনীয়া হৈ থাকে তাত কোষ্টেল ইৰোজনটো আৰু ডেঞ্জাৰাছ হয় এনেকে কোষ্টেল ইৰোজন হৈ আছে ঠিক আছে তো এইটো চাম কনটেক্স মিনছ নিউজ তামিলনাডুত আহিছিলে ৰিচেণ্টলি তোমাৰ বহুতখিনি ডিজাষ্টাৰ হৈ গ'ল তামিলনাডুত তাতে কোষ্টেল ইৰোজন বহুতখিনি হৈ গ'ল তো তামিলনাডুত যিহেতু কোষ্টেল ইৰোজন হৈ গ'ল সেইটো কাৰণে আহি গ'ল নিউজত তো যিমান বস্তু যি বস্তু নিউজত আহে আমাৰ কাৰণে হৈ যায় ইম্পৰ্টেণ্ট আমাৰ কাৰণে এইফালে চিলেবাছ বাঢ়ি যায় ঠিক আছে এইফালে নিউজত আহিব আমাৰ কাৰণে চিলেবাছ বাঢ়ি গ'ল তো মেবি সুধিব পাৰে বিকজ আগতে ইউপিএসসি যিহেতু আহিছে কোষ্টেল ইৰোজন ৰিলেটেড তো ফাৰ্ষ্ট ডেফিনেশ্যনছ হোৱাট ইজ কোষ্টেল ইৰোজনছ কোষ্টেল ইৰোজন জানাই তোমালোকে যে সাপোজ সাগৰৰ পাৰত যিখিনি আছে তো এনি টাইম টাইড আহি থাকে ৱেভ আহি থাকে কাৰেণ্ট অচিয়ান কাৰেণ্ট আহি থাকে এনি টাইম তো তোমাৰ যোনটো আছে মাটিখিনি ইৰোজ হৈ গুচি যাই থাকে এনি টাইম ঠিক আছে বিকজ হাই টাইড আহি থাকে ৱেভ এনি টাইম হিট কৰি থাকে তাৰ ফলত যিখিনি মাটি আছে তোমাৰ ভাঙি 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 যাই গুচি থাকে সেইটোৱে মেইনলি ইৰোজন হয় ইট ৰেফাৰ্ছ টু দ্য লছ অফ কোষ্টেল লেণ্ড ডিউ টু দ্য এক্সন অফ ৱেভছ কাৰেণ্টছ এণ্ড হিউমেন এক্টিভিটিজ অফকোৰ্চ হিউমেন এক্টিভিটিও আছে কিছুমান ইলিগেল তোমাৰ মাইনিং বিলাক কৰি থাকো ইলিগেল তোমাৰ এইবিলাক কাম বিলাক কৰি থাকো ঠিক আছে কিহৰ কাৰণে হয় ৱেভছ আহে এইবিলাক ঢৌ বিলাক আহে কাৰেণ্টছ অচিয়ান কাৰেণ্টছ এণ্ড হিউমেন এক্টিভিটিজ তো তাৰ কাৰণে যি কোষ্টেল লেণ্ড ইৰোজ হয় সেইটোকে কোৱা হ'ব তোমাৰ কোষ্টেল ইৰোজনছ ডেফিনেশ্যনছ নেক্সট এক্সাম্পলছ ইয়াতে দিব পাৰা তোমাৰ তামিলনাডু উইথ ইণ্ডিয়াছ ছেকেণ্ড লংগেষ্ট কোষ্ট লাইন তামিলনাডু যদি ছেকেণ্ড লংগেষ্ট কোষ্ট লাইন হয় ফাৰ্ষ্ট লংগেষ্ট কোষ্ট লাইন কাৰ ফাৰ্ষ্ট কি গুজৰাট য়েছ গুজৰাট কিমান কিলোমিটাৰ 1600 কিলোমিটাৰ ঠিক আছে ফাৰ্ষ্ট হ'ল গুজৰাট ছেকেণ্ড হ'ল তোমাৰ তামিলনাডু তো তামিলনাডু India's second longest coastline faced significant erosion challenge exacerbated by construction projects like dams, ports, and desalination plants. Okay? So, eight examples. So, example হিচাপে যদি আহে question use কৰিব পাৰা ঠিক আছে তো সেকেন্ড লংগেষ্ট কোষ্টলাইন হল তামিলনাডু ফার্স্ট হল তোমার গুজরাট নেক্সট কজেস আমার ইম্পর্টেন্ট হল তোমার কজেস কিয় হৈ আছে অফকোর্স ফার্স্ট কজেস কি হ'ব তোমাৰ কিছুমান কজেছক দুটা ভাগত ব্ৰেকডাউন কৰা হৈছে মই আগতে কৈছো মেইনস তোমালোকে যিমান পাৰা ব্ৰেকডাউন কৰিবা যিমানে যি হয় ব্ৰেকডাউন ঠিক আছে সাপোজ কিবা এটা ৰিজন খুদিছে পলিটিক্যাল ৰিজন ইকোনমিক ৰিজন সোশিও ইকোনমিক ৰিজন এথিক্যাল ৰিজনস এনভাইৰনমেন্টাল ৰিজন যিমান ব্ৰেকডাউন সিমান তোমাৰ এক্সামৰ কাৰণে সুবিধা হয় আৰু মাৰ্কস দিবৰ কাৰণে সুবিধা হয় পলিটিক্যাল ৰিজনৰ ভিতৰত দুটা পইণ্ট লিখিলা এটা দুটা এক্সাম্পল ঠিক আছে ইকোনমিক ৰিজন দুটা দুটা এক্সাম্পল তো ইয়াতো দুটা লাইনত দুটা টপিকৰ পৰা ভাগ কৰা আছে কজেছ এটা হ'ল তোমাৰ নেচাৰেল কজেছ এটা হ'ল তোমাৰ এন্থ্ৰোপজেনিক কজেছ এন্থ্ৰোপজেনিক মিন্স কি ম্যান মেড কজেছ ঠিক আছে এটা হ'ল নেচাৰেল কজেছৰ ভিতৰত কি আহে ৱেভছ যিবিলাক ঢৌ আহি থাকে এনি টাইম ৱেভছ আহি থাকে তো ৱেভছ আহি থাকিলে এনি টাইম হিট কৰি থাকে মাটিটো হিট কৰি থাকে আৰু ইৰোজ হৈ থাকে ঠিক আছে ৱেভছ এনি টাইম আহি থাকে এইটো নেচাৰেল প্ৰচেছ আৰু এইটো চলি থাকিবই ৱেভছ সেকেন্ড হ'ল তোমাৰ টাইডছ হাই টাইডছ আহে কেতিয়াবা কেতিয়াবা তোমাৰ লো টাইডছ আহে ঠিক আছে টাইডছ আহে নেক্সট আহিলে উইণ্ড এণ্ড সি কাৰেণ্ট অচিয়ান কাৰেণ্ট যি আছে আৰু বতাহ উইণ্ড এণ্ড অচিয়ান কাৰেণ্টছ তোমালোকে জিঅ'গ্ৰাফিত পঢ়িবা ঠিক আছে অচিয়ান কাৰেণ্টছ কি হয় কিমান টাইপছ আছে অচিয়ান কাৰেণ্টছ সেইবিলাক সব জিঅ'গ্ৰাফিক কনচেপ্ট জাষ্ট ইয়াতে জাষ্ট মই কৈ আছো এইকেইটা হ'ল তোমাৰ নেচাৰেল কজেছ বিকজ নেচাৰেলি এইকেইটা হ'বই ৱেভ আহিবই নেচাৰেলি ঠিক আছে টাইডছ আহিবই নেচাৰেলি আৰু অচিয়ান কাৰেণ্টছ আহিবই নেচাৰেলি এইটো নেচাৰেল থ্ৰু প্ৰচেছ তো এইটো ফাৰ্ষ্ট তিনিটা হ'ল নেচাৰেল কজেছ নেক্সট হ'ল তোমাৰ হিউমেন কজেছ বা এন্থ্ৰোপজেনিক কজেছ বা ম্যান মেড কজেছ তিনিটা ৱৰ্ড আছে লিখিব পাৰা এন্থ্ৰোপজেনিকো লিখিব পাৰা এন্থ্ৰোপজেনিক অলপ বেটাৰ ৱৰ্ড হয় বা হিউমেন কজেছ লিখিব পাৰা বা ম্যান মেড কজেছ লিখিব পাৰা হাৰ্ড ষ্ট্ৰাকচাৰ তাতে আমি বহুতবিলাক হাৰ্ড ষ্ট্ৰাকচাৰ বনাই আছো তো ফটো দেখাম কেনেকুৱা হাৰ্ড ষ্ট্ৰাকচাৰ তো সেইবিলাকৰ কাৰণে কি হয় যে যিমানবিলাক আমি ষ্ট্ৰাকচাৰ বনাই আছো মাটিটো ইৰোড হৈ হৈ বেছিকে যাই আছে বিকজ আমি কনষ্ট্ৰাকশ্যন এক্টিভিটি তাতে কৰি আছো ঠিক আছে ডেভেলপমেণ্ট প্ৰজেক্ট বহুতবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট যেনেকৈ তোমাৰ মুম্বাইটো এতিয়া কিমান যাই যে নোহোৱা হৈ গ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ যিমানে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট চোৱা নেচাৰৰ এগেইনষ্টত যদি তুমি যোৱা অবভিয়াছলি কিবা নহয় কিবা এটা নিগেটিভ ইম্পেক্ট হ'বই ঠিক আছে নেচাৰেল যোনটো প্ৰচেছ আছে তুমি তাতে আমি আজিকালি কি হৈছে টুৰিজম এক্সেচিভ টুৰিজম হৈ গৈছে তো ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট এনি টাইম আমি কৰি থাকো ডেভেলপমেণ্টেল প্ৰজেক্ট আমি এনি টাইম কৰি থাকো ৰিচেণ্টলি কি হ'ল তোমাৰ এই উত্তৰাখণ্ডতে ডাঙৰ ডাঙৰ তোমাৰ হোটেল বিলাক তোমাৰ বাগৰি গৈছে যে চাৰিওফালে কি হৈ আছে চাৰিওফালে তোমাৰ মাটি খান্দি থাকে তো এইবিলাক ফ্লাড বাঢ়ি গৈছে তো আমি যিমান এক্টিভিটি কৰি আছো হিউমেন তো সেইটোৰ ফলে আমি পাই আছো ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ নামত চাপোজ আমি গছ গছনি কাটি আছো সেইকাৰণে কি হৈছে হিট ৱেভ হিট ষ্ট্ৰোক গ্লোবেল ৱাৰ্মিং বাঢ়ি আছে দিনে দিনে গৰমৰ বস্তুটো বাঢ়ি যায় আছে ঠাণ্ডাটো কমি যায় আছে গ্লেচিয়াৰ এফালে গলি আছে ঠিক আছে আৰু গ্লেচিয়াৰ গলাৰ ফলত কি হৈছে গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট হৈ আছে ঠিক আছে তো এইবিলাক সব কনসিকুৱেন্সেস হৈ আছে নেক্সট পোৰ্ট এক্সপেনশ্যন যিমানবিলাক পোৰ্ট আছে ঠিক আছে পোৰ্ট বিলাক আমি এক্সপেণ্ড কৰি আছো ইভেন এতিয়াও তোমাৰ আজিকালিতো পোৰ্ট বিলাক কি প্ৰাইভেটাইজেশ্যন কৰি আছো ঠিক আছে ৰিচেণ্টলি প্ৰাইভেটাইজেশ্যন কৰা হৈছিলে তোমাৰ গুৱাহাটীত পাণ্ডু পোৰ্ট
ওকে পাণ্ডু পোৰ্টটো ৰিসেন্টলি প্ৰাইভেটাইজেশ্যন কৰা হৈছিল আৰু বহুত বিলাক পোৰ্ট আছে এইবিলাক প্ৰাইভেটাইজেশ্যন কৰা হৈছে মিন্স কি প্ৰাইভেটাইজেশ্যন যেতিয়া কৰো আমি কোম্পানী হাতত যাব অবভিয়াছলি তো কোম্পানী কি বিচাৰিব যিমান পাৰো আমি মেক্সিমাম প্ৰফিট ইনকাম কৰো তো প্ৰফিট তেওঁলোকে এনভাইৰনমেন্ট নাচায় তেওঁলোকে চাই অকল প্ৰফিট তো প্ৰফিটৰ থ্ৰুৱেদি আমি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকচন এক্টিভিটিজ কৰি দিওঁ হোটেল বনাই দিওঁ বা এনিথিং এলছ কিবা কৰি দিওঁ তেওঁলোকৰ য'ৰ পৰা প্ৰফিট আহিব সেইটোৰ কাৰণে এইবিলাক তোমাৰ ইৰোজনছ বিলাক হৈ আছে এইখিনি হ'ল তোমাৰ মেন মেড ইৰোজনছ ওকে চেলেঞ্জেছ তো কি চেলেঞ্জেছ আছে এইখিনি কাৰণে ইনএফেক্টিভ অফ গ্ৰইন্স গ্ৰইন্স মানে কি হ'ল এইটো তোমাৰ এইবিলাক হ'ল তোমাৰ গ্ৰইন্স এই তোমাৰ যেতিয়া সাগৰৰ পৰত এইবিলাক কাঠৰ ডাঙৰ ডাঙৰ বস্তু দি দিব ঠিক আছে যাতে আমি ৱেভ বিলাক ৰখাব পাৰো ৱেভ বিলাক ৰখোৱাৰ কাৰণে আমি ডাঙৰ ডাঙৰ কাঠৰ ডাঙৰ ডাঙৰ ৱাল টাইপৰ বস্তু দি দিয়া হয় বাট এইবিলাকৰ কাৰণে এক্সট্ৰা প্ৰব্লেম হৈ আছে আমি বেনিফিটৰ কাৰণে দিছিলো বাট আমাৰ উল্টাই কনচিকুৱেঞ্চ আমি নিগেটিভকে পাই আছো এইবিলাক লগোৱাৰ কাৰণে আমাৰ কি হৈ আছে যিবিলাক মাটি আছে মাটিবিলাক কি হৈছে উইক হৈ যায় আছে তো যাৰ ফলত ইৰোজন হৈ যায় আছে গ্ৰইন্স a low wall built out from the coast into the sea to prevent or the repeated movement of the waves from the removing parts of the land তো ৱেভক ৰখোৱাৰ কাৰণে আমি দি থৈছো বাট কি হৈ আছে মাটিবিলাক উইক হৈ যায় আছে তো মাটিবিলাক কি হৈছে ইৰোজন হৈ যায় আছে এটোকে কোৱা গ্ৰইন্স ঠিক আছে ইনএফেক্টিভনেছ অফ গ্ৰইন্স যিবিলাক আমি গ্ৰইন্স বনাইছিলো প্ৰিভেন্ট কৰাৰ কাৰণে ৱেভ বাট আমাক তো নেগেটিভলি কনসিকুৱেন্সেস দি আছে ন offensive erosion rather than preventive next regulatory issues obviously coastal regulation zones আছে আমাৰ বাট ইট ইজ অল ওভাৰ ইণ্ডিয়াতে প্ৰব্লেম আছে আমি লটো বনাই দিও আমি একটো বনাই দিও বাট প্ৰব্লেম হ'ল গভৰ্নমেন্ট ইমপ্লিমেন্টেশনত ঠিক আছে গভৰ্নেন্সত প্ৰব্লেম হয় গভৰ্নেন্স তোমাৰ ভালকে এপ্লাই কৰা নাই ৰুলছ এণ্ড ৰেগুলেশনছ যিমানখিনি থাকিব লাগে এতিয়াও তোমাৰ ফৰেষ্টৰ বিষয়ে কিমান বিলাক ৰুলছ এণ্ড ৰেগুলেশন আছে এপ্লাই হয় নেকি ভালকে এপ্লাই কৰিলেতো একো ইলিগেল স্মাগলিংও নহয় ঠিক আছে ভাল এপ্লাই নহয় একো ঠিক আছে তো এতিয়াতো প্ৰব্লেম হৈ আছে এইটো আছিল তোমাৰ গ্ৰইন্স নেক্সট সলিউশন কি দিব পাৰো আমি অফকোৰ্স গ্ৰীণ বেল্টছ এণ্ড আৰ্টিফিচিয়েল ৰিপছ গ্ৰীণ বেল্টছ মিন্স কি পাৰত তোমাৰ গছ গছনি ৰুব পাৰো ডাঙৰ ডাঙৰ গছে কি কৰিব মাটিখিনি ধৰি ৰাখিব অবভিয়াছলি নেচাৰেল প্ৰচেছ হয় নেচাৰেল এফৰেষ্টেশ্যন লাগে আমাক সেইটো কাৰণে গছে কি কৰিব মাটিখিনি ধৰি ৰাখিব যাৰ ফলত ইৰোজনটো কি হ'ব কম হ'ব ঠিক আছে আল্টিমেটলি তোমাৰ নেচাৰেল প্ৰচেছে চব ল'ব লাগিব ওকে তো আৰ্টিফিচিয়েল ৰিপছ মানে কি তোমাৰ কৰেল ৰিপছ জানা চাগে কৰেল ৰিপছ তো আমি কৰেল ৰিপছ বনাব পাৰো বা আৰ্টিফিচিয়েল কে বনাব পাৰো যাতে তোমাৰ যোনটো ৱেভ আছে ৱেভ বিলাকক আমি কন্ট্ৰল কৰি ল'ব পাৰো বা যিবিলাক অচিয়ান কাৰেন্টছ আছে অচিয়ান কাৰেন্টছ বা টাইডছ বিলাকক আমি কন্ট্ৰল কৰি ল'ব পাৰো বাই দ্য আৰ্টিফিচিয়েল ৰিপছ তো এনেকে বহুত জেগাত আজিকালি ইউৰোপ ফালে বা বহুত জেগাতে আৰ্টিফিচিয়েল ৰিপ বনোৱা হৈছে তাতে এইবিলাকৰ কাৰণে ৱেভ বিলাকক আমি কন্ট্ৰল কৰি ল'ব পাৰো ঠিক আছে স্মুথলি নেক্সট কোষ্টেল হেবিটেটস আছে মেনগ্ৰোভছ জানাই সাপোজ সাগৰৰ পাৰত সৰু সৰু গছ গছনি থাকে যেনেকে তোমাৰ সুন্দৰবন যদি জয়ছা বা ফটো দেখিছা অফকোৰ্স গম পাইছা যে সাগৰৰ পাৰত সৰু সৰু গছ গছনি আছে তো সেই সুন্দৰবনে বা সেই গছ গছনি বিলাকে মেনগ্ৰোভ বুলি কোৱা হয় আৰু মেনগ্ৰোভছকে ফাৰ্ষ্ট লাইন অফ ডিফেন্সৰ কাম কৰে যদি সুনামি আহে ঠিক আছে যে সাউথৰ ফালে এবাৰ কি হৈছিল সুনামি হৈছিলে বা তাতে কোনে বচাইছিলে মেনগ্ৰোভছে বচাইছিলে বস তেওঁলোকে সেই শকটো এবজৰ্ব কৰি লয় বস নেচাৰেল প্ৰচেছ হয় তেওঁলোকে যিবিলাক সুনামি আহিব বা ঢৌ আহিব তেওঁলোকে বস্তুবিলাক এবজৰ্ব কৰি লয় থাকে ঠিক আছে সাইক্লোন বিলাক এবজৰ্ব কৰি লয় তো আমি মেনগ্ৰোভছ বনাব পাৰো কোৰেল ৰিপছ আছে আমাৰ ঠিক আছে আর recognized as the best defense against the sea storms and erosions deflecting and absorbing much of the energy of the storms যিমান বিলাক এনার্জি আছে storms তো হল তোমাৰ ন্যাচারাল প্রসেস ঠিক আছে storms বা waves বা currents এইবিলাক হল তোমাৰ ন্যাচারাল প্রসেস আহিবই আৰু ন্যাচারাল প্রসেস আমি ন্যাচাৰেলি আমি বান্ধিব লাগিব কোৰেল ৰিপছ হওক বা মেনগ্ৰোভছ হওক আমি ন্যাচারাল প্রসেস ন্যাচাৰেলি আমি বান্ধিব লাগিব ঠিক আছে তো মেনগ্ৰোভছ মনত ৰাখিবা এটা প্লেইনছত কেতিয়াবা কুৱেশ্যন আহি যায় মেনগ্ৰোভছক ফাৰ্ষ্ট লাইন অফ ডিফেন্স বুলি কোৱা হয় যেতিয়া কিবা সাগৰৰ পাৰত কিবা প্ৰব্লেম হ'ব ফাৰ্ষ্ট কিবা প্ৰব্লেম হৈ যাব তেতিয়া ফাৰ্ষ্ট লাইন অফ ডিফেন্স কোন আছে মেনগ্ৰোভছ নেক্সট হাইব্ৰিড এপ্ৰোচ কিছুমান ল'ব পাৰো কম্বাইনিং হাৰ্ড এণ্ড সফ্ট মেজাৰ যাতে বায়োচিংছ এনেকুৱা ধৰণৰ ঠিক আছে এই গছ গছনি টাইপৰে আৰু ঠিক আছে প্লাছ সাগৰৰ পাৰত তোমাৰ যদি পাৰত ডাঙৰ ডাঙৰ এনেকে গছ গছনি সৰু সৰু বন টাইপৰ এইবিলাক ৰুই দিব পাৰো গছ এইবিলাক তোমাৰ কি হয় গছবিলাকে মাটিখিনি গোটেই ধৰি ৰাখিব তো এনেকে আমি বনাব পাৰো এইবিলাক হ'ল বায়োচিল্ড বায়োলজিকেল চিল্ড ঠিক আছে নেচাৰেলি আমি নেচাৰক ধৰিছো নেচাৰক প্ৰটেকশ্যন কৰিছো তো বায়োচিল্ড লগাব পাৰো এইবিলাক হ'ল তোমাৰ সলিউশনছ নেক্সট আহিলে গভৰ্নমেণ্ট ইনিচিয়েটিভছ টু টেকল কোষ্টেল ইৰোজনছ তো কজেছ চালো দেন চেলেঞ্জেছ চালো দেন চালো আমি সলিউশনছ কেনেকে সেই প্ৰব্লেমটো আমি সলিউশন দিব পাৰো নেক্সট আহিলে তোমাৰ গভৰ্নমেণ্ট ষ্টেপছ প্ৰপাৰ মেইনছ হিচাপত আছে তো ইয়াৰ পৰা কুৱেশ্যন আহিলে ফাৰ্ষ্টতে আছে ডেফিনেশ্যনছ নেক্সট আছিলে তোমাৰ এক্সাম্পলছ আৰু যদি কিবা ডাটা এড কৰিব খোজা তাতে এড কৰিব পাৰা বা কিবা কেছ ষ্টাডিজ বা এক্সাম্পলছ হিচাপে ইউজ কৰিব পাৰা যদি তাতে এড কৰিব পাৰা ঠিক আছে
তো গভর্নমেন্ট ইনিশিয়েটিভ কি কি আছে শোর লাইন ম্যাপিং সিস্টেম আছে আমি ম্যাপিং কৰিব পাৰো ক'ত ক'ত কি প্ৰবলেম হৈ আছে জিওগ্ৰাফিক স্যাটেলাইটৰ থ্ৰুৱেদি আমি বা ড্ৰোন টেকনলজি ইউজ কৰি পেলাই আমি গোটেই এৰিয়াখিনি ম্যাপিং কৰিব পাৰো যে এইখিনি এৰিয়াত এইটো প্ৰবলেম হৈ আছে তে এইখিনি এৰিয়াত আমি এইটো ষ্টেপ ল'ব লাগিব বা এইখিনি এৰিয়াত এইটো ঠিকে আছে ইয়াত নললে হ'ব আননেসেসাৰি নালাগে বা যিখিনি এৰিয়াত ইৰোজন হৈ আছে সেইখিনি এৰিয়াত আমি কি কৰিব লাগিব গভর্নমেন্ট এটা প্ৰপাৰকে ষ্টেপ এটা ল'ব লাগিব যাতে আমি ইৰোজনখিনি ৰখাব পাৰো ঠিক আছে হাজাৰ লাইন আছে বহুতবিলাক ডিজাস্টাৰ মেনেজমেন্ট আছে প্ল্যানিং আছে তেওঁলোকে কৰিব ডিজাস্টাৰ মেনেজমেন্ট যিবিলাক অথৰিটি আছে আমাৰ এনডিএমএ এছডিএমএ নেক্সট কোষ্টেল ৰেগুলেশ্যন জোন আছে গোটেইবিলাক কোষ্টেল ৰেগুলেট কৰিব তেওঁলোকে যাতে ইলিগেল এক্টিভিটিজ নহয় নেক্সট কোষ্টেল জোন মেনেজমেন্ট প্ল্যান আছে এইবিলাক গভৰ্নমেন্টৰ যাতে কোষ্টেল গোটেইবিলাক কোষ্টেল এৰিয়া আছে কোষ্টেল এৰিয়া মিনছ প্ৰপাৰ মেনেজমেন্ট কৰাৰ কাৰণে তোমাৰ কি আছে গভৰ্নমেন্টৰ এক্সট্ৰা বোৰ্ড আছে বাট প্ৰবলেমটো এইটোৱে বোৰ্ড আছে বাট এফেক্টিভ ইউটিলাইজেশ্যন হোৱা নাই চেলেঞ্জেছ সেইটোৱে নেগেটিভ বোৰ্ড বহুতবিলাক আছে গভৰ্নমেন্ট ষ্টেপছ বহুতবিলাক আছে বাট এইবিলাকতো আছে ন এইবিলাক চব আছে বাট প্ৰপাৰ ৰেগুলেটেড হোৱা নাই প্ৰপাৰকে এফেক্টিভ ইমপ্লিমেন্টেশ্যন পাৰ্টত প্ৰবলেম আছে সেইকাৰণে আমাৰ মেইন প্ৰবলেম খিনি হৈ আছে নহ'লে এইবিলাক চব আছে নেক্সট নেশ্যনেল ষ্ট্ৰেটেজি ফৰ কোষ্টেল প্ৰটেকশ্যন আছে ফ্লাড মেনেজমেন্ট স্কিমছ আছে আমাৰ অসমতো আছে ফ্লাড মেনেজমেন্ট স্কিম বাট বৰষুণ দিলে গমেই পোৱা কি হৈ যায় অৱস্থা ঠিক আছে আজি দুটা বৰষুণ দিলে গমেই পালা আজি বন্ধ হৈ থাকিলে অফিচ তো ফ্লাড মেনেজমেন্টটো আছে বাট effective night utilization coastal management information system আছে and state government বহুতবিলাক ইনিশিয়েটিভ আছে যেনেকৈ তামিলনাডুৰ এইবিলাক গভৰ্নমেন্ট বিল্ডিং গ্ৰোইনছ এইবিলাক সি ৱালছ এইবিলাক বনোৱাৰ কাৰণে আছে আৰু তোমাৰ মেনগ্ৰোভছো আছে বহুতবিলাক জেগাত আৰ্টিফিশিয়েল মেনগ্ৰোভছো আমি বনাইছো যাতে আমি সয়েল ইৰোজনটো ৰখাব পাৰো ঠিক আছে তো এইটো আছে সয়েল ইৰোজনৰ ওপৰত ডিটেইলছ নোটছ নেক্সট আছে তোমাৰ প্ৰেক্টিছ এটা মেইনছ কুৱেশ্যন দিয়া আছে তো কুৱেশ্যন খিনি তোমালোকে এটলাস ৰাইট কৰিবা ঠিক আছে লিখিবা যি পাৰা